ভাই ভনী ইয়াত মানুহৰ লাইফ চেঞ্জ হ'ব পাৰে আজি টেম্পত যাই আছো বুধবাৰৰ পৰা আমি কাৰত যাম তো মোৰ মাতটো হৈ আছে আহুজীয়া বক্সৰ দৰে একদম ফাটি গৈছে মাত চাত এতিয়া যিয়ে নহওক আমি মানে গাড়ী এখন বুক কৰিব যাই আছোঁ নলবাৰীত তো গাড়ী বুক কৰিম বুলি এতিয়া ৰাস্তাৰে চিধা ৰাস্তা দি যাই আছোঁ তো ডিলাৰ পালে দেখুৱাই আছোঁ তো চাই থাকক ভাই ভনী ইয়াত ফাইনেলি ডিলাৰ পাই গ'লো বুকিং কৰিম আৰু চাওঁ ভিতৰত যাই কিনে চাই লওঁ বাৰু কি হয় সকলোখিনি চাই লওঁ বেগটো লৈ আহা তো সকলোখিনি চাই লওঁ বুকিং চুকিং ক'ত কি কৰোঁ বাকী এইটোৱে চাব আহিছোঁ তো চাই ফাইনেলি বুকিং কৰি যাম আৰু বুধবাৰে লৈ লওঁ এই গাড়ী লোৱা মচা নাতি নাপায় নাপায় তো এনেকৈ বুকিং চুকিং হৈ গ'ল বুকিঙৰ পইচা পাতি সকলোখিনি দিলোঁ এতিয়া বুকিং চুকিং কৰি ঘৰত যাম বুলি ভাবিছোঁ তো চিধা ৰাস্তা দিয়া আকৌ ঘৰত যাওঁ বুকিং চুকিং কৰি এতিয়া ভাবছোঁ এতিয়া শুক্ৰবাৰে নাইবা বুধবাৰে গাড়ীখন ল'ম তো কোনদিনা লওঁ চাই থাকক আৰু তো কলজাৰ ভাই ভনী ইয়াত গাত কাপোৰ চাপোৰ নোহোৱাকৈ এই শুকনা দেহাটো দেখি ল'লোঁ আৰু প্লাছ কথাটো হ'ল এতিয়া মই পইচা ল'ম চাওঁ মই চাওঁ তো পইচা লকাৰ খোলাই আছে পইচা ওলালি হ'ল তো এই পইচা ওলালোঁ আমি ভাই ইমান দামী মানুহ নহয় গাড়ী ফাইনেন্সত ল'ম ডাউন পে'মেণ্ট 2.5 লাখ টকা দিম বা মনটো ভাল লাগলি 3 লাখৰ ডাউন পে'মেণ্ট দিব পাৰোঁ কিন্তু আমি গাড়ী ফাইনেন্সত ল'ম আমি ইমান ধনী মানুহ নহয় কলজাৰ ভাই ভনী ইয়াত তো থেংক ইউ ছ' মাছ এয়া পইচা ল'লোঁ পইচা বেগত ভৰাম যাম তো ইয়াতে 4 লাখ আৰু 50,000 টকা গুগল পে'ত আছে তাৰ পৰাই মাৰি দি কিনে 3 লাখ টকা ডাউন পে'মেণ্ট দিম আৰু মাতটো একদম বেয়া হৈ আছে ভ্লগেই বনাব ইচ্ছা নাই মোৰ তো গাড়ী কিনিব যাই আছোঁ আৰু এবাৰকে মাক জাক ৰেডি হৈ আছে গা ধুব তো চাই থাকক আৰু সম্পূৰ্ণ ভিডিঅ'টো বাই বাই কলজাৰ ভাই ভনী ইয়াত ফাইনেলি ডিলাৰত আহি পালোঁ গাড়ীখন ল'ম বুলি তো চাওঁ ডিলাৰত সোমাই কিনে ক'ত কি বাকী কামখিনি আছে কৰি লওঁ তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক ভইচটো একদম বেয়া হৈ আছে আৰু কোনখন ডিলাৰত কি ল'ম তো সকলোখিনি চাই থাকক এই মোৰ পিছত দেখাই পাইছে আমাৰ নলবাৰীত আছে নেক্সা তো সম্পূৰ্ণ বেলেগ শ্বট এটা লৈ দেখুৱাই আছোঁ তো এইখিনিয়ে আৰু কি ক'ম আৰু ভইচ চইচ একদম কেম্বা হৈ আছে তো ভাবিলোঁ বাহিৰত পাৰা পকাই দি বকি থাকিলে কি হ'ব এতিয়া ভিতৰত সোমাই যাওঁ গোটেইখিনি কাম কৰি লওঁ তো চাই লওঁ আৰু ভিতৰত কি কি কাম কৰিব লগা আছে এতিয়া টকা পইচাখিনি আমি গুনি আছোঁ টকা পইচাখিনি আমি দি দিওঁ তাৰে পিছত সকলোখিনি কাম আগবাঢ়িব তো তাৰে পিছত গাড়ী ল'ম তাৰ পিছত ঘৰত যাম বাই বাই কলজাৰ ভাই ভনী ইয়াত যে নহওক ফাইনেলি পইচা পাতি দিয়া সকলোকে এতিয়া ৰখি আছোঁ গাড়ী ডেলিভাৰী কেতিয়া হয় তো সকলো ভিডিঅ'টো চাই থাকক আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক ডেলিভাৰী কেতিয়া হয় কি নহয় সকলোখিনি দেখুৱাই আছোঁ বাট পইচা পাতি দি সকলোখিনি ৰেডি তো থেংক ইউ ছ' মাছ জয় অসম লাভ ইউ তো গাড়ী ৰেডি হৈ আছে পূৰা ডেলিভাৰী হ'ল এতিয়া বস্তুখিনিৰ কাম আগবাঢ়ি আছে তো ডেলিভাৰী হোৱা নাই তাৰ কাৰণে বৰিং হৈ আছিলোঁ মাইনাৰ লগত অলপ খেলিব ট্ৰাই কৰিলোঁ ভইচ চইচ সম্পূৰ্ণ বেয়া হৈ আছিল তো ফাইনেলি গাড়ী দিব আৰু ডেলিভাৰী তো ডেলিভাৰী ল'ম আৰু তো সম্পূৰ্ণ ভিডিঅ'টো চাই এইপিনে কেক চেক পূৰা ৰেডি আৰু ডিলাৰো হৈছে অফ এইপিনে মোৰ গাড়ী ৰেডি তো গাড়ীখন বাৰু ভালকৈ চিনেমেটিক শ্বট ঘৰত লৈ হ'লেও দেখাম কাৰণ ইয়াতে স্পেচৰ অভাৱ হ'লে মানে তেনেকুৱা সাহস আছে বুকুতে সপোন আছে চকুতে আকাশ চুবৰে মন আকাশ চুবৰে মন সাহস আছে বুকুতে সপোন আছে চকুতে আকাশ চুবৰে মন আকাশ চুবৰে মন কলজাৰ ভাই ভনী ইয়াত গাড়ী চাড়ী লোৱা হৈ গ'ল এতিয়া গাড়ী ষ্টাৰ্ট হৈ আছে গাড়ী ঘৰত লৈ যাম কাম চেচ বাই বাই টাটা জয় অসম কিন্তু কষ্ট বহুখিনি হৈছে তাৰে পিছতো এটা কথা কওঁ ডিলাৰৰ নেক্সা ডিলাৰৰ যি দুজন মানুহে মোক হেল্প কৰিছে তেখেতসকলক মই চিনাকি কৰি দি আছোঁ তো চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো
কলজাৰ ভাই ভনী ইয়াত গাড়ী ল'লো দেখি কিন্তু আজিলৈকে গাড়ী হ'লে চলাব পৰা হোৱা নাই মোৰ লগত চলি এনেকৈ গাড়ী চলাব লৈ আহোঁ ফুৰিব আহি থাকোঁ চলাম লাহে লাহে শিকি আছোঁ বৰ্তমান আৰু বেলেগৰ গাড়ীত শিকাতকৈ নিজৰ গাড়ীত শিকা মজাটো কিবা বেলেগ হয়নে নহয় গাইছ য়েছ খবৰ দেখো লাষ্ট কৰিব নালাগে ইয়াতে ক'ব বাবু ব্ৰাদাৰ 46 পইণ্ট অঁ তই আহিব কাৰোবাক কিবা লাগিলে কাৰৰ বাইকৰ চবৰে পায় আৰু ভিতৰতো দেখি দিয়া বস্তুৰ অভাৱ নাই এইগিলা মেট চেট চব আছে এভৰিথিং আৰু ভিতৰতো দেখি দিলোঁ দুনিয়াৰ বস্তুৱে বস্তু এটাই যাক যি লাগে তাকে আহি যাব আৰু কলজাৰ ভাই ভনী ইয়াত সম্পূৰ্ণ ক্লিয়াৰ হৈ গ'ল আৰু চবচে বিশেষভাৱে সহায় কৰা মানুহজনে এতিয়া আমাৰ গাড়ী চলাই আছে নামে যাৰ পৰিচয় ৰাতুল আৰু আমাৰ চেলছৰ মানে কি ক'ম আৰু বিহেভিয়াৰৰ পৰাই আদি কৰি সম্পূৰ্ণখিনি ভাল আমাৰ অপূৰ্ব দা তো সকলোৱে যদি মানে ভিডিঅ'টো চাই কিনে যদি কাৰোবাৰ গাড়ী ল'ব ইচ্ছা যায় 1000 টকা মোৰ ফালৰ পৰাই ডিছকাউণ্ট আছে মই লগত আহিম 1000 টকা মই ডিছকাউণ্ট কৰি দিম আৰু অপূৰ্ব দাৰ লগত কথা পাতিলে হ'ল মই তলত ডেছক্ৰিপশ্যনত নাম্বাৰটো দি দিম তো থেংক ইউ ছ' মাছ জয় আই অসম লাভ ইউ ৰ'ব ভিডিঅ' শেষ হোৱা নাই কথাটো হ'ল যি দুজন চেলমেনে মোক সহায় কৰিছিল সেই দুজনৰ নাম হ'ল অপূৰ্ব আৰু থন দুজনে নেক্সাত এনেকৈ কাৰোবাক গাড়ী লাগিলে নেক্সাত থন আৰু অপূৰ্বক কণ্টেক্ট কৰিব থেংক ইউ ছ' মাছ